কোটা ডেভেলপমেন্ট ব্লকত যদি লিটারেসি রেট সাক্ষরতাৰ হাৰ যদি আমাৰ 35, 40, 45, 50 হয়, 50% মানুহ যদি এতিয়াও নিৰক্ষৰ হয়, সঁচাকৈ কিন্তু ভাবিবলগীয়া। পইচা ডিপাৰ্টমেণ্টত ধাৰ্য কৰা হৈ আছে, কামো হোৱা নাই বুলি মই নকওঁ, কিছু হৈছে, কিন্তু যথেষ্ট কমি আমাৰ এই ডিপাৰ্টমেণ্টত আছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেখেতে মই ভাবো নতুন দায়িত্ব লৈছে, তেখেতে যদি এই বস্তুখিনি নজৰ ৰাখে, মই ভাবো কিছু পৰিমাণে ইয়াৰ এই সমস্যাবিলাক সমাধান হ'ব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া হয়তো মন্ত্ৰী মহোদয়টো ক'ব 22,000 শিক্ষক নিযুক্তি দিব বুলি এটা তেখেতসকলে সিদ্ধান্ত লৈছে। চৰকাৰে সিদ্ধান্ত লৈছে কেবিনেটত 22-23,000 শিক্ষকৰ পদ পূৰণ কৰা হ'ব। কিন্তু মই ভাবো এতিয়াও 22-23,000 শিক্ষকৰ পদ পূৰণ কৰাৰ পিছতো বহুত পদ খালী থাকিব, আৰু অকল শিক্ষক নহয়, এই শিক্ষকসকলক চোৱা চিতা কৰাৰ কাৰণে গ্ৰেড 1ৰ পৰা যিবিলাক দায়িত্বশীল ব্যক্তি সেইবিলাক পদো যাতে পূৰণ কৰা হয়, সময়মতে চোৱা হয়। মই তাৰ এটা এক্সাম্পল দিছোঁ আপোনাক। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰে দিয়া আমাৰ এই DRSC ৰিপৰ্ট দিয়া তথ্য হিচাপে এটা ৰিপৰ্ট আপুনি চাওক। ইয়াতে জইণ্ট ডিৰেক্টৰ নীল, ইন্সপেক্টৰ অফ কলেজেছ নীল থাকিব লাগে আপোনাৰ, এছিষ্টেণ্ট ডিৰেক্টৰ অফ এডুকেশ্যনেল প্লানিং এণ্ড কোঅৰ্ডিনেটৰ নীল, আপোনাৰ ৰিচাৰ্চ অফিচাৰ এজন লাগে নীল, এতিয়া আপোনাৰ গৈ আছে ৰেজিষ্ট্ৰাৰ এজন লাগে নীল, একাউণ্টেণ্ট এজন লাগে নীল, আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট 24 জন লাগে, 9 জন আছে। ঠিক নীল নীল এইবিলাক যদি থাকে কোনে চোৱা চিতা কৰিব মাননীয় অধ্যক্ষ মহোদয়? গতিকে মই এটা এক্সাম্পলেই দিছোঁ। গতিকে এই 23,000 যথেষ্ট নহয়। শিক্ষা বিভাগত যিমান পদ খালী আছে, মই ভাবোঁ চৰকাৰে গুৰুত্ব সহকাৰে লৈ গোটেইখিনি পদ অতি সোনকালে পূৰণ কৰিব লাগে, আৰু ইয়াৰ পিছত আৰু 5 বছৰৰ কাৰণে অপেক্ষা কৰিব নালাগে মাননীয় অধ্যক্ষ মহোদয়। পূৰণ কৰাৰ পিছত হয় 3 মাহৰ পিছত আকৌ শিক্ষকৰ পদ খালী হ'ব। শিক্ষক লাইনত আছে, ৰিটায়াৰ্ড হ'ব তেখেতসকলে, 3 মাহ পিছত যাতে এপইণ্টমেণ্ট দিব পৰা যায়, পদ খালী হোৱাৰ লগে লগে যাতে নিযুক্তি দি ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি যাতে নিযুক্তি দিয়া হয়, এই কথা বাৰ্তাবিলাক যদি আমি লক্ষ্য নকৰোঁ মাননীয় অধ্যক্ষ মহোদয়, কিন্তু আমাৰ সেই শিক্ষা বিভাগ ঠিক নহয়। ইতিমধ্যে মই নিযুক্তিৰ কথা কৈছোঁ মাননীয় অধ্যক্ষ মহোদয়। আমাৰ ওচৰীয়া ৰাজ্য আমি অসম, অৰুণাচল বাদ দি বাকী গোটেইকেইখন ৰাজ্য আমাতকৈ শিক্ষাৰ ফালে আগবঢ়া তেখেতসকলে। কি আমাৰ নাই? গোটেইখিনি ৰিচোৰ্চ আমাৰ থকাৰ পিছতো আজি মেঘালয় আমাতকৈ আগবাঢ়ি আছে, ত্ৰিপুৰাৰ নিচিনা ষ্টেট আমাতকৈ আগবাঢ়ি আছে, নাগালেণ্ড মিজোৰাম আমাতকৈ আগবাঢ়ি আছে তেখেতসকলে, ইভেন ৱেষ্ট বেংগল আমাতকৈ আগত, ছিকিম আমাতকৈ আগত, চাৰিওফালে ঘেৰি থকা গোটেইকেইখন ষ্টেট শিক্ষাৰ ফালে আমাতকৈ আগবঢ়া, আমি কিন্তু তেখেতসকলতকৈ পিছত। গতিকে মাননীয় অধ্যক্ষ মহোদয়, এই যিখিনি পদ খালী আছে এইখিনিতো পূৰণ কৰিব, ইয়াৰ লগত আমি কিছু পদ ক্ৰিয়েট কৰিব লাগিব। আজি ইউনিভাৰ্চিটিবিলাকত মাননীয় অধ্যক্ষ মহোদয় চাব, বহুত ডিপাৰ্টমেণ্ট 2-3জন শিক্ষকেদি ইউনিভাৰ্চিটি চলি আছে, ডিপাৰ্টমেণ্টবিলাক চলি আছে। এটা ডিপাৰ্টমেণ্টত কমচে কম 7জন শিক্ষক লাগে, 4জন এছিষ্টেণ্ট প্ৰফেচাৰ, 2জন এছ'চিয়েট আৰু এজন প্ৰফেচাৰ, 7জন কমচে কম এটা ডিপাৰ্টমেণ্টত থাকিব লাগে। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি যদি আপুনি চায়, ডিপাৰ্টমেণ্ট অফ ওমেন ষ্টাডিজ, তাতে মাত্ৰ 2-3জনে কাম কৰি আছে। মাছ কমিউনিকেশ্যন নিচিনা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি, তাতে 7জন নাই, 2-3জন তাতে কাম কৰি আছে। মাননীয় অধ্যক্ষ মহোদয়, সাইকোলজি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি যদি ৰিপৰ্ট লয় আপুনি চাব 2-3জনে কাম কৰি আছে। পাৰ্চী, আৰবিক এইবিলাক ছাবজেক্টত 2-3জন শিক্ষক তাতে কাম কৰি আছে। আকৌ পাৰ্ট টাইম শিক্ষক যিসকল আছিল সেইসকলেও মাননীয় ৰাজ্যপালে অৰ্ডাৰ দিলে যেতিয়া পাৰ্ট টাইম কোনো শিক্ষক বা গেষ্ট লেকচাৰাৰ থাকিব নোৱাৰিব, এনেকুৱা এটা অৰ্ডাৰ দিয়া হ'ল। গতিকে ডিপাৰ্টমেণ্টবিলাকত 7জন শিক্ষক লাগে, তাতে যদি 3-4জন থাকে, ইউনিভাৰ্চিটি বাৰ দেখি আছে যে পোষ্ট ক্ৰিয়েট কৰিব লাগে, কিন্তু নতুনকৈ ক্ৰিয়েট কৰা হোৱা নাই। খালী পদবিলাক হয়তো এতিয়া পূৰণ কৰা হ'ব, কিন্তু লগে লগে একোটা ডিপাৰ্টমেণ্টত যিমান পদ লাগে এইখিনি যাতে ক্ৰিয়েট কৰা হয়, ইয়াৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ। অকল গুৱাহাটী বিশ্ববিদ্যালয় নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ 42 ডিপাৰ্টমেণ্ট আছে, BSUত 140 ডিপাৰ্টমেণ্ট আছে, ডিউৰ আণ্ডাৰত মোৰ দেন 80 ডিপাৰ্টমেণ্ট আছে। গতিকে আমি শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, বানাৰস হিন্দু বিশ্ববিদ্যালয়ত 140টা ডিপাৰ্টমেণ্ট আছে, আমি 40-42টা ডিপাৰ্টমেণ্ট অতদিনে লৈ আছোঁ, তথাপি আমাৰ ডিপাৰ্টমেণ্টৰ যি অৱস্থা, শিক্ষক নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ যি লাগে সেইখিনি নাই। আৰু সময়ৰ লগত যুগৰ লগত মই ইয়াৰ আগতে কৈছোঁ, খাপ খুৱাই আমি এই ইউনিভাৰ্চিটিবিলাক ষ্টাডি কৰিব লাগে। নেহৰু ইউনিভাৰ্চিটি, DU, আপোনাৰ আৰু যি ভাল ইউনিভাৰ্চিটি ভাৰতবৰ্ষত আছে, কি ডিপাৰ্টমেণ্ট আমি আৰু নতুনকৈ ইন্ট্ৰডিউচ কৰিব পাৰোঁ, এই কথা বাৰ্তাবিলাকো চৰকাৰে চিন্তা কৰিব লাগিব, যদি আমি টপ 5 ষ্টেটৰ ভিতৰত আমাৰ ৰাজ্যখনক আমি লৈ যাব বিচাৰোঁ। আদাৰৱাইজ মুখত কৈ থকা হ'ব, এইটো জুমলা থাকিব, কিন্তু কাম নহ'ব। মাননীয় অধ্যক্ষ মহোদয়,
ডিব্ৰুগড় ইউনিভার্সিটির পৰা আরম্ভ করে নতুন আমি কিছু ইউনিভার্সিটি ঘোষণা করলো। ডিব্ৰুগড় তো পুরোনা, কটন বিশ্ববিদ্যালয় কেইটা ডিপার্টমেন্ট তাতে আছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ সমকক্ষ হিচাপে লৈ যোৱাৰ কাৰণে বাকী ডিপাৰ্টমেণ্টবিলাক যাতে তাতে ইন্ট্ৰডিউস কৰা হয়, এইটোক চৰকাৰৰ ওচৰত মোৰ আবেদন থাকিল। ইয়াৰ লগত ভট্টদেৱ বিশ্ববিদ্যালয়, আমাৰ বৰপেটা এতিয়া বজালি হৈ গ'ল, বজালিত আপোনাৰ টেগৰ বিশ্ববিদ্যালয়, হোজাই আৰু কিছু নলবাৰীৰ পৰা আৰম্ভ কৰি কাজিৰঙা বিশ্ববিদ্যালয়, নতুন কিছু বিশ্ববিদ্যালয় আমি ডিক্লেয়াৰ কৰিছোঁ। বিশ্ববিদ্যালয় ডিক্লেয়াৰ কৰি পইচা কিছু দি বাজেটত ধাৰ্য কৰি বিল্ডিংটো বনাই দিয়া যথেষ্ট নহয় মাননীয় অধ্যক্ষ মহোদয়। বিশ্ববিদ্যালয় অকল বিল্ডিঙৰ নাম নহয়, তাতে ডিপাৰ্টমেণ্ট থাকিব লাগিব, তাতে শিক্ষক এণ্ড ষ্টুডেণ্ট হ'ব লাগিব। গতিকে আমাৰ এই নতুন ঘোষণা কৰা বিশ্ববিদ্যালয়বিলাকতো যাতে ডিপাৰ্টমেণ্টবিলাক তাতে খোলা হয়, পোষ্ট ক্ৰিয়েট কৰা হয়, ছাত্ৰ ছাত্ৰী সেই অঞ্চলৰ পঢ়াৰ যাতে এটা সুবিধা পায়। গতিকে নতুনকৈ ঘোষণা কৰি বিল্ডিং বনাই দিয়াটো যথেষ্ট নহয়। মইতো মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এই বিষয়ে গুৰুত্ব দিব লাগে। ইয়াৰ লগত আমাৰ কলেজবিলাক, অসমৰ এই বিশ্ববিদ্যালয় আণ্ডাৰ যি ডিগ্ৰী কলেজ আছে, এই কলেজবিলাকত যদি আমি লক্ষ্য কৰোঁ, সেইকেইটা ডিপাৰ্টমেণ্টে আমাৰ, ইভেন জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট ইমান ইম্পৰ্টেণ্ট, সেইখন কলেজত আমাৰ আছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিচাৰি ফুৰিব লাগে জিঅ'গ্ৰাফি যদি কোনো ষ্টুডেণ্ট পঢ়ে বুলি, তুমি তাতে যোৱা, জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট আমাৰ নাই। এনেকুৱা বহুত ডিপাৰ্টমেণ্ট আমাৰ হাতত নাই মাননীয় মতে মই এটা এক্সাম্পল দিছোঁ। গতিকে আপোনাৰ সেই এছামিছ, ইংলিছ, হিন্দী, আপোনাৰ এডুকেশ্যন, ইকনমিক্স, পলিটিকেল চায়েন্স, কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্স, বটানী, এইকেইটা মেথছ আৰু দুই এটা ছাবজেক্ট, এইখিনি ছাবজেক্টে আমাৰ কলেজবিলাকত আছে। গতিকে আমি বেলেগ যি টপ 5ত থকা ষ্টেটবিলাকৰ কলেজবিলাকত যি ডিপাৰ্টমেণ্ট চলে, সেইখিনি আমাৰ শিক্ষা বিভাগৰ বিষয়াসকলক তাতে পঠাই তাতে ষ্টাডি কৰি তেনেকুৱা ধৰণৰ মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, আমাৰ কলেজবিলাকতো তেনেকুৱা পোষ্ট ইন্ট্ৰডিউস কৰিব লাগে। দুখেৰে ক'ব লাগে, এই যুগত সায়েন্স এণ্ড টেকনলজিৰ যুগ, কিন্তু কম্পিউটাৰ এডুকেশ্যন আমাৰ কি অৱস্থাত চলিছে। কলেজবিলাক, স্কুলবিলাকত, স্কুলত মাননীয় উপাধ্যক্ষ মহোদয়, আমাৰ হাইস্কুলবিলাকত টেম্পৰাৰী পোষ্ট, কন্ট্ৰেকচুৱেল বেচিছ, পাৰ্মানেণ্ট নহয়, কন্ট্ৰেকচুৱেল বেচিছ আমি কম্পিউটাৰ শিক্ষকক নিযুক্তি দিছিলোঁ। তথাপি এতিয়াও বহুত হাইস্কুলত সেই শিক্ষকসকলক আমি নিযুক্তি দিয়া নাই। কিছু শিক্ষক তেখেতসকলে কাম কৰিছিল, অৰ্হতাৰ ভিত্তিত তেখেতসকলক নিযুক্তি দিয়া হৈছে, আৰু কিছুমানৰ অৰ্হতা নাই বুলি আমি তেখেতসকলক নিযুক্তি দিয়া নাই। এতিয়া তেখেতে অৰ্হতা সম্পন্ন হৈছে, তেখেতে কোৱালিফাইড হৈছে তেখেতসকল। মই ভাবোঁ সেই শিক্ষকসকলকো নিযুক্তি দি কম্পিউটাৰ এডুকেশ্যনৰ প্ৰতি জোৰ দিব লাগে। আজি কেৰালাত যাওক, প্ৰাইমাৰী LP স্কুলত আপোনাৰ কম্পিউটাৰ এডুকেশ্যন ইন্ট্ৰডিউস কৰিছে। আমাৰ অসমতো প্ৰাইভেট স্কুল যিবিলাক আছে, DPS, NPS বা ইত্যাদি ইত্যাদি, আৰু কিছুমান স্কুলত ক্লাছ 1ৰ পৰা তেখেতসকলে কম্পিউটাৰ পঢ়াই আছে। আৰু আমাৰ চৰকাৰী স্কুলত আমি হাইস্কুল, কলেজতেই চিন্তাটো কৰিব পৰা নাই, যদিও আছে, কিন্তু সেইখিনি আমি ঠিকঠাক মতে এইখিনি আগুৱাই লৈ যাব পৰা নাই। গতিকে মন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ অনুৰোধ যে কলেজবিলাকত, স্কুলবিলাকত এই ছাবজেক্টবিলাকৰ প্ৰতি যাতে গুৰুত্ব দিয়া হয়, এইখিনি মোৰ অনুৰোধ থাকিল। শিক্ষা মাননীয় উপাধ্যক্ষ মহোদয়, এইখিনিতো স্কুলবিলাকৰ কথা মই কৈছোঁ, 23,000 নিযুক্তি দিব। আমাৰ এই শিক্ষকসকল ট্ৰেইন হ'ব লাগে, তাৰ কাৰণে BEd কলেজ আমাৰ আছে, 10-12খন BEd কলেজ মাত্ৰ আছে। মাননীয় উপাধ্যক্ষ মহোদয়, গোৱালপাৰা BEd কলেজ শিক্ষকৰ অভাৱত ৰিকগনিশ্যন কেঞ্চেল কৰা হৈছে। দুখেৰে ক'ব লাগে মন্ত্ৰী মহোদয়, মই ভাবোঁ আপুনি এইটো অনুধাৱন কৰিব। আমাৰ মাত্ৰ 10-12খন BEd কলেজ আছে। এতিয়া কম্পালচাৰী কৰা হৈছে যে শিক্ষকসকল BEd ডিগ্ৰী ল'ব লাগিব তেখেতসকলে। কলেজ আমাৰ হাতত বেছি নাই, ষ্টুডেণ্ট বহুত, সেইসকল শিক্ষকসকলো যায় তাতে ট্ৰেইনিং লোৱাৰ কাৰণে তেখেতসকলে লাইনত আছে, কিউত আছে। কিন্তু আমাৰ শিক্ষকৰ অভাৱত 2-3 বছৰৰ পৰা গোৱালপাৰা BEd কলেজ তাতে তলা লাগি আছে, আমি শিক্ষক নিযুক্তি দিব পৰা নাই। এই কথাটোৱে মই কৈছিলোঁ যে এভৰি 3 মান্থ যদি আমি ৰিভিউ কৰি ক'ত পদ খালী আছে এইবিলাক যদি আমি নিযুক্তি দিওঁ, আজি হয়তো গোৱালপাৰা BEd কলেজ বন্ধ নহ'লহেঁতেন। এইটো এটা লাজৰ কথা। কলেজ আমাৰ 126খন লাগে BEd কলেজ, য'ত 10-12খন আছে, তাতে শিক্ষকৰ অভাৱত ৰিকগনিশ্যন কেঞ্চেল হৈ বন্ধ হৈ আছে। এইটো লক্ষ্য কৰিব লাগে। লগতে যেহেতু BEd কম্পালচাৰী কৰা হৈছে, 126টা সমষ্টিত 126খন BEd কলেজ যাতে চৰকাৰে কৰাৰ ব্যৱস্থা কৰে, এইটো মোৰ ফালৰ পৰা মাননীয় উপাধ্যক্ষ মহোদয় মই পৰামৰ্শ দিলোঁ। চৰকাৰে কৈছিল হয়, কলেজবিলাকত আপোনাৰ কলেজ যি আমাৰ ডিগ্ৰী কলেজ আছে তাতে এইটো BEd ইন্ট্ৰডিউস কৰিব, তাতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, যদি পাৰে তেনেকৈ কৰক। নতুনকৈ কলেজ পাতিবলৈ হ'লে বহুত টকা পইচাৰ প্ৰয়োজন, পোষ্ট ক্ৰিয়েট কৰিব লাগিব, কলেজতো পোষ্ট ক্ৰিয়েট কৰিব লাগিব। কিন্তু এটলিষ্ট আমাৰ ডিগ্ৰী কলেজবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, তাতে যদি এই ডিপাৰ্টমেণ্টটো দিয়া হয়, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে পইচা দিব নালাগিব, পোষ্ট ক্ৰিয়েট কৰি পোষ্টকেইটা দিলেই তাতে আমি এই কামখিনি চলাব পাৰিম। ছায়েন্স কলেজৰ কথা মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে, তেখেতে শিক্ষামন্ত্ৰী আছিল, সেই সময়ত ঘোষণা কৰিছিল, মই ভাবোঁ more than 50 ছায়েন্স কলেজ গোটেই অসমত ঘোষণা কৰা হৈছিল। কিন্তু সেই কলেজবিলাক কিন্তু ঘোষণাতে থাকি গ'ল বহুকেইখন কলেজ। ছায়েন্স ষ্ট্ৰীম সেইখিনি চলা নাই, ভাল সিদ্ধান্ত আছিল, তেখেতে ঘোষণা কৰিছিল।
কিন্তু মই অনুৰোধ কৰিম চৰকাৰক এই যিখিনি ঘোষণা কৰা হৈছিল 56 কলেজেছ আৰু বাকি 126টা সমষ্টিতে 126টা সায়েন্স স্ট্ৰীম ইন্ট্ৰোডিউস কৰাৰ কথা আছিল সেইখিনিও যাতে চৰকাৰে গুৰুত্ব সহকাৰে লয় মাননীয় মন্ত্ৰীৰ ওচৰত মোৰ আবেদন থাকিল যে সায়েন্স স্ট্ৰীম গোটেই 126টা সমষ্টিতে 126 ঘোষণাখিনি কৰাটো ঠিকে আছে বাকি থকা সমষ্টিবিলাকতো সায়েন্স স্ট্ৰীম ডিক্লেয়াৰ কৰিব লাগে আৰু তাতে এই সায়েন্সৰ শিক্ষাৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাননীয় উপাধ্যক্ষ মহোদয় ইয়াৰ পিছত মই যোৱাকালি আলোচনা হৈছিল হয়তো আপুনি রুলিং দিব যে টাইম শেষ হ'ব গৈ আছে ভেঞ্চাৰ স্কুলৰ কিছু কথা কম মাননীয় মহোদয় আমাৰ যিটো এই ভেঞ্চাৰ ভাৰতবৰ্ষত কত নাই ভেঞ্চাৰ শিক্ষাৰ এইটো কিন্তু অসমত এই শিক্ষকসকল বা আমাৰ ৰাইজে স্কুল পাতিছে তেখেতসকলে নিজে মাটি দিছে মূৰৰ ঘাম ভৰিত পেলাই তেখেতসকলে স্কুলবিলাক পাতি দিছে আৰু তেখেতসকলৰ ল'ৰা ছোৱালী শিক্ষা দিয়াৰ কাৰণে শিক্ষিত যুৱকসকল তাতে নিযুক্তি দিছে তেখেতসকলে কৰিছে এইটো 90sৰ পৰা চলি আছে আগৰ পৰা চলিছে স্কুলবিলাক টাইম টু টাইম প্ৰভিন্সিয়েলাইজড হৈছে 96ত হৈছে লং টাইম মাজত হোৱা নাছিল আকৌ গৈ 2011ত কুচকাৱাজ আৰম্ভ কৰি 2013ত প্ৰভিন্সিয়েলাইজড হ'ল আৰু তাৰ পিছত আপোনাৰ লাষ্ট কিছু স্কুল কলেজ নহয় এটা পোষ্ট লাহে লাহে গৈ এটা পোষ্ট প্ৰভিন্সিয়েলাইজড কৰা হল টিউটাৰ হিচাপে বা এনেকুৱা তেনেকুৱা কিছু নিযুক্তি দিয়া হল মাননীয় অধ্যক্ষ মহোদয় আপুনি এই ভেঞ্চাৰ স্কুল কলেজ প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি এমই হায়াৰ সেকেন্ডাৰী জুনিয়ৰ আৰু ডিগ্ৰী কলেজ যদি আপুনি লক্ষ্য কৰে অলমোস্ট 50% তেখেতসকলে আমাৰ ল'ৰা ছোৱালীক প্ৰাইমাৰী মই চালো প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীত আমাৰ প্ৰায় 30 লাখ ষ্টুডেন্ট আমাৰ আছে এই 50% এই ভেঞ্চাৰ স্কুল আজি নাই আজি কমিছে কিন্তু আপুনি যদি 90sৰ পৰা লয় 50% ভেঞ্চাৰ স্কুল তেখেতসকলে সাৰ্ভিস দি আহিছিল আমাৰ ল'ৰা ছোৱালীক মাননীয় মন্ত্ৰীক মই অনুৰোধ কৰিম এইটো যাতে অলপ বহল মনেৰে এই কথা বাৰ্তাখিনি গুৰুত্ব দিয়ে তেখেতসকলে এই সাৰ্ভিসটো দি আহিছে আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিছে মই নিজে ভেঞ্চাৰ স্কুলৰ ষ্টুডেন্ট আছিলো আমাৰ হয়তো বহুত বিধায়ক হ'ব যিসকলে ভেঞ্চাৰ স্কুলত মাননীয় স্পিকাৰ কোৱাৰ দৰে যে বহুতে ভেঞ্চাৰ স্কুলত পঢ়াইছিল বা বহুতে ভেঞ্চাৰ স্কুলত পঢ়ি তাৰ পৰা আহি হয়তো আমি আজি বিদায় কৈছো কোনোবা আৰু কিবা পদত গৈ কলেজ ইউনিভাৰ্চিটিত শিক্ষকতা কৰি আছে কিন্তু আমি সেই ষ্টেজৰ পৰা ওলাই আহিছো 50% আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিয়া যিসকলৰ অৱদান আছে সেইসকলক যিভাবে ট্ৰিট কৰিব লাগিছিল মাননীয় উপাধ্যক্ষ মহোদয় দুখেৰে ক'ব লাগে মই প্ৰত্যেক অকল এই চৰকাৰক কোৱা নাই প্ৰত্যেক চৰকাৰে যেনেদৰে গুৰুত্ব সহকাৰে এই শিক্ষক বা ছাত্ৰ বা স্কুল ভেঞ্চাৰ স্কুলখিনিৰ সমস্যা এড্ৰেছ কৰিব লাগিছিল তেনেকে কিন্তু কৰা নাই টাইম টু টাইম কিছু কৰা হৈছে ইয়াৰ পিছতো বহুত সমস্যা ৰৈ গৈছে মই কেইটামান সমস্যাৰ কথাই মাননীয় শিক্ষামন্ত্ৰী কম প্ৰাইমাৰী স্কুল কিছুমান জেনুইন স্কুল তেখেতসকলে লং ব্যাক তেখেতসকলে পঢ়াই আছে কিন্তু অলপ ডাইচৰ প্ৰব্লেম ডাইচ তেতিয়া ইমান ইম্পৰ্টেন্ট নাছিল ডাইচ কোডটো আপোনাৰ সেই বিও অফিচৰ পৰা দিয়ে কেতিয়াবা নিদিয়ে তেতিয়া নাছিল যে প্ৰভিন্সিয়েলাইজেশ্যন এক্টত এই কথাটো লগাই দিয়া হ'ব এই কথাটো তেতিয়া নাছিল গতিকে এই ডাইচৰ কাৰণে জেনুইন কিছু স্কুল তাতে লেফট আউট হৈ আছে এইখিনিৰ যাতে গুৰুত্ব দিয়া হয় এমই স্কুল মাননীয় উপাধ্যক্ষ মহোদয় শিক্ষামন্ত্ৰী কম মই এমই স্কুল 11-2006ৰ আগত প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ আওতাত আনিল 11-2006ৰ আগত যিখিনি ৰিকগনিশ্যন হৈছে মন্ত্ৰী মহোদয়ক মই জনাইছো যে 11-2006ৰ আগত ৰিকগনিশ্যন হৈছে কিন্তু এই ৰিকগনিশ্যন লেটাৰটো ইস্যু কৰোতে 2007ৰ হয়তো জানুৱাৰী বা ফেব্ৰুৱাৰীত কৰিছে ৰিকগনিশ্যন 11-2006ৰ আগতে হৈছে মই বাবু আমাৰ মাননীয় সদস্যৰ সমষ্টি যেনেকৈ স্কুল আছে আপোনাৰ সময়টো শেষ হৈ আছে আপুনি কনক্লুড হয় মই 2-4 মিনিটত শেষ কৰিম মাননীয় উপাধ্যক্ষ মহোদয় যদি আপোনাৰ লিখা আছে সাবমিট কৰি দিলেও উই ক্যান একসেপ্ট ইট তো ইস্যু ডেটৰ কাৰণে বহুত স্কুল মাননীয় অধ্যক্ষ মহোদয় এমই স্কুল ইস্যু ডেটৰ কাৰণে সেই সকলক ইয়াৰ পৰা বঞ্চিত কৰা হল অথচ একে সময় ৰিকগনিশ্যন হৈছে একে সময় স্কুল পাতিছে ঠিকঠাক মতে স্কুল চলিছে জাস্ট ৰিকগনিশ্যন লেটাৰটো অফিচৰ পৰা ইস্যু কৰোতে 1 মাহ 2 মাহ দেৰি হোৱাৰ কাৰণে এই শিক্ষকসকল কিছুমানে 25 বছৰ ৰিটায়াৰ্ড হ'ব কিছুমানে 22 বছৰ 25 বছৰ 28 বছৰ পঢ়ালে সেইসকলক বঞ্চিত কৰা হৈছে মই ভাবো চৰকাৰে এইটো পজিটিভলি লৈ এই সমস্যাটো যাতে এড্ৰেছ কৰে আৰু তেখেতসকলক কনসিডাৰত লয় ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয় 2013ত যেতিয়া স্কুল প্ৰভিন্সিয়েলাইজ কৰা হল এমই স্কুলত মন্ত্ৰী মহোদয় তেতিয়া 5+ আৰু 6+ আছিল এমই স্কুলবিলাকত এমই স্কুল 5+ এমই মাদ্ৰাসাত আপোনাৰ 6+ শিক্ষক নিযুক্তি দিয়া হৈছিল কিন্তু আকৌ যেতিয়া আমি লেটেষ্ট স্কুল ললো ইয়াতে 3+ আমি কৰিলো গতিকে আগত যেটো এই শিক্ষকসকলতো 2000 চনৰ আগৰ পৰা স্কুল পাতিছে তেখেতসকলে 5+ আৰু 6+ হিচাপে তেখেতসকলক আমি অনুমোদন দিছো সেই হিচাপে তেখেতসকলে এটা সময়ত ফাইনান্সিয়াল এসিস্ট্যান্ট পাইছে থ্যাংক ইউ আজি মানে 2 মিনিট মই শেষ কৰিছো আপোনাৰ অলৰেডি আমাৰ টাইমৰ পৰাই ল'ব আমাৰ টাইমৰ পৰাই ল'ব আপোনাৰ বেলেগ স্পিকাৰৰ পৰা মই ঠিক আছে কৰ্তন কৰিব কোনো কথা তো এই সকলৰ এই ইস্যু ডেটৰ কাৰণে
স্কুলখিনি বঞ্চিত হৈ আছে এইখিনি আচ্ছা মই 5+6+ কৈ আছিলো 5+ আৰু 6+ যেহেতু আগত লোৱা হৈছে 2013 সমানে সমানে এইসকল আহিছে এতিয়া 3+ যিটো কৰা হ'ল দুজন শিক্ষক বঞ্চিত হ'ল তিনি